নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, হহি আমাৰ পৰম গুৰু, হহি আমাৰ পৰম গুৰু। কলাগুৰু বিষ্ণু ৰাভাই জীৱন কালত গুৰুজনাৰ ত্যাগ আৰু গুণ গৰিমা হৃদয় সংগম কৰি এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল তাৰ ভিতৰত তিনিজনক কৃষ্টিৰ আকাৰত মান্যতা দিয়া। এজন হৈছে স্বয়ং কৃষ্ণ। তেওঁ কি নাজানিছিল? গীত, বাদ্য, নৃত্য, ৰাজনীতি, ধনুবিদ্যা ইত্যাদিৰে সৰ্বগুণ নিধি। আন এজন একেধাৰে বৈজ্ঞানিক, চিত্ৰকৰ, ৰাজনীতিজ্ঞ পুৰুষ ইটালীৰ লিঅ'নাৰ্ডো দা ভিঞ্চি, আৰু তৃতীয়জন অসমীয়া গীত, বাদ্য, নৃত্য, সুৰ, সাহিত্য, ভাওনা, নাম, কীৰ্তন, ঘোষা, বৰগীত, অংকীয়া নাট, নামঘৰ, খোল, মৃদং, তাল, ভাস্কৰ, দৌলযাত্ৰা, হাতী, ধন পুঁজি, সমাজ, ধৰ্ম, বিচাৰ, নীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি সকলো দি যোৱা শংকৰদেৱ বুলি গৌৰৱ বোধ কৰি কেৱল অসমীয়াইহে সেইবিলাকক ভালকৈ আয়ত্ত কৰি ল'ব পৰা নাই বুলি আক্ষেপেৰে দুৰ্গম নদ পাহাৰগিৰি লংঘিছিলে ডেকাগিৰি, সুন্দৰ শংকৰে লৰি কৰিছিলে তল, দেখুৱাইছিল জগত যদি অসীম বাহুবল, সেউজে নাইকিয়া হ'ল। কীৰ্তন দশম, নামঘোষা হওক আমাৰ সূৰ্য, নাট, গীত, বৰগীত হওক আমাৰ তুৰ্য আদি গীতৰ কথাৰে শলাগ লোৱাৰ দৰে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱৰ নামঘৰৰ সহজ সৰল স্থাপত্যৰ মহত্ব দেখি সেয়া বিশ্ব স্থাপত্যৰ আধুনিক তথা ভৱিষ্যত্বিক ৰূপৰ আদৰ্শ, অৰ্থাৎ তেওঁৰ দৃষ্টিত গান্ধী প্ৰতিভাই আজি ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংগ্ৰাম কৰি যদিও বিৰাট আয়তন পাইছে আৰু বিশ্ব বিস্তৃত হৈছে, তথাপি চিন্তাৰ ফালৰ পৰা শংকৰদেৱৰ প্ৰতিভাও সেই একেই মহত্বৰ পৰিচয়। এই প্ৰসংগত তেওঁ পুনৰ কোৱা, আজি যদি ভাৰতীয় গান্ধী সংস্কৃতি ল'বলৈ যায় তেন্তে নৱভাৰতীয় স্থাপত্যৰ আদৰ্শও শংকৰদেৱৰ নামঘৰৰ সহজ সৰল চানেকিয়েই হ'ব লাগিব বুলি দৃঢ়তাৰে মন্তব্য কৰাৰ দৰে ডক্টৰ বাণীকান্ত কাকতিয়ে ঈশ্বৰ চিন্তাৰ পথত স্বধৰ্ম আৰু অনুষ্ঠানে মানুহৰ মনত কুসপোনৰ দৰে যি বিভীষিকাৰ ছাঁ বিস্তাৰ কৰি আছিল, সেইটো আঁতৰাই মানুহৰ হিয়াত মেঘমুক্ত আকাশৰ দৰে নিৰ্মল কৰিবৰ উদ্গনি মহাপুৰুষে দি যায় বুলি কোৱাৰ লগতে আধ্যাত্মিক দান সম্পৰ্কত বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ওপৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান বুলি মত পোষণ কৰা অধ্যাপক সুশীল শৰ্মাই আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা সংস্কৃতি আদি বিশিষ্টতাৰে এটা প্ৰগতিশীল জাতি কৰি ৰাখি অসমীয়া সংস্কৃতি গঢ়ি যাওঁতা তথা অসমীয়া সুকুমাৰ কলাৰ নিজস্ব বৈশিষ্ট্য দি যাওঁতা বুলি মান্যতা দিয়াৰ দৰে ডক্টৰ নগেন শইকীয়াই
শংকৰ আমাৰ সাহিত্যৰ গুৰু, কলাৰ গুৰু, সংস্কৃতিৰ গুৰু আখ্যা দিয়া কবি যতীন্দ্ৰনাথ দুৱৰাই কবিতাৰ পংক্তিৰে কোন তুমি অতীতৰ ধ্যানমগ্ন যোগী, তুমি তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাই স্কুলীয়া ছাত্ৰ থাকোঁতেই গীতিকাৰ সুৰকাৰৰ পাতনি মেলা টোকাৰী গীতৰ সুৰেৰে 1938 চনত প্ৰথম গীতৰ কলিত কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰে তৰিছিল নামৰে টান। গীতৰ শীৰ্ষক গীতটি ৰচি পাছলৈ আমাৰ প্ৰতিনিধি 1500 বছৰ প্ৰথম সংখ্যাত বৰদোৱা প্ৰশস্তি শীৰ্ষক এক লেখাত এইজন পুৰুষে যিজনাই ৰবি ঠাকুৰৰ বহু বছৰ আগতেই বহু বিষয়ক কাৰ্যসূচী ৰেডিয়েঞ্চিয়েল সত্ৰৰূপী বিশ্ববিদ্যালয় পাতি গৈছে, যিগৰাকী শিক্ষাবিদে দৰ্শন, সাহিত্য, সংস্কৃতি, সমাজ সংস্কাৰৰ সৰ্বদিশে শিক্ষা দি গৈছে, শিক্ষাৰ অভিনৱ পদ্ধতি যাচি গৈছে, সেইগৰাকী গুৰুৱে তাহানিৰ সংযোগবিহীন ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ কষ্টেৰে ভ্ৰমণ কৰি জ্ঞান আহৰণ কৰি বিনিময় কৰিছিল। যিজন গুৰুৰ সমাজ শিক্ষাৰ বাবে আজিও আমাৰ মনত হিন্দু মুছলমানৰ মৰামৰি কটাকটি হোৱা নাই। যিজন গুৰু আজি অসমীয়া জাতিৰ নদীৰ গৰাখহনীয়াত একমাত্ৰ নৈতিক মহাপুৰুষ সদৃশ, তেনে এজন গুৰুৰ চিন্তা আজিৰ মডাৰ্ণ জেনেৰেশ্যনৰ বৈপ্লৱিক চিন্তাধাৰাতকৈ কোনো পধ্যেই কম আধুনিক নহয় বুলি গুৰুজনাক সোঁৱৰণ কৰাৰ দৰে ডিম্বেশ্বৰ নেওগে সদৌ অসমীয়া জাতিৰ এক মহান কৰ্ণধাৰ বুলি অভিহিত কৰি সমাজ সংকটক শংকৰদেৱৰ আন এক মহান কৃতি সমাজত সকলো সম্প্ৰদায়ৰ মাজত উদাৰ সাম্য ভাৱ বিস্তাৰ আৰু তেওঁৰ প্ৰচাৰিত ধৰ্মত কোনো আফলা নীতি নাই, সমাজৰ সকলো লোককে মোৰ বুলি সাৱটি লোৱাই তেওঁৰ উদ্দেশ্য আছিল বুলি মন্তব্য কৰাৰ লগতে কবিতাৰ পংক্তিত আমি দেখিবলৈ পাওঁ, কিমতে জনাও তুতি স্বাক্ষৰ আকাশী গংগা, শংকৰ শিলিখা পদশিলা প্ৰতিটিয়েই দিব্য ভাগ্য লেখা, অসম অসমৰ সৌভাগ্য বিধাতা। আকৌ প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাই সাহিত্যৰ গুৰু শংকৰ, সাহিত্য ৰাজ্যৰ ৰজা শংকৰ, সমাজ গঢ়োতা শংকৰ, সমাজৰ নেতা শংকৰ, অৰ্থাৎ আৰ্হি লাগে শংকৰত পাম, মূল মন্ত্ৰ লাগে শংকৰত পাম, ভক্তি লাগে শংকৰত পাম, সাহিত্য লাগে শংকৰত পাম বুলি ভবাৰ দৰে শংকৰদেৱৰ সাম্যবাদৰ আৰ্হি একতা দৃঢ়তাই ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ এই ভূমিক দেৱৰ দুৰ্লভ সদৃশ সম্প্ৰীতি আৰু সংস্কৃতিৰে জাত পাত উচ্চ নিজ ভাৱৰ অৱসানেৰে গঢ়ি তোলা ধৰ্ম সংস্কৃতিৰ পবিত্ৰ স্থান সত্ৰ, নামঘৰ, কীৰ্তনঘৰ, জীৱন পাঠৰ বিদ্যালয়, আধ্যাত্মিক শিক্ষাৰ মহাবিদ্যালয় তথা সঁচা মানুহ গঢ়া কিংবা গুণেৰে বিকৃত গঢ়াৰ বিদ্যালয় স্বৰূপ বুলি ৰত্নজাই বেকত কৰে। এনে কাৰ্যক্ৰমণিকাবোৰ গঢ়োতে শংকৰদেৱে জীৱনকালত যিমানবোৰ সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল, তাৰ তুলনাত ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ কোনো বৈষ্ণৱ গুৰুৱে তেনে সমস্যাৰ সন্মুখীন নোহোৱা সন্দৰ্ভত ডক্টৰ অমলেন্দু চক্ৰৱৰ্তীয়ে সমস্ত মধ্যযুগ যেতিয়া শাস্ত্ৰ আচাৰ আৰু বহু দেৱ দেৱীৰ বিচিত্ৰ আকৰ্ষণত বিভ্ৰান্ত হৈছিল, তেতিয়া জগতৰ বিভিন্ন ব্যৱহাৰিকতাক, সংসাৰৰ মধুৰ পাৰস্পৰিক সম্পৰ্কক অস্বীকাৰ কৰি
জগস্মিঠা বাণীৰ মাজত ক্ৰমাগত এন্ধাৰৰ পৰা গভীৰ আন্ধাৰত নিমজ্জিত হৈছিল। যেতিয়া নিজৰ দেহক চণ্ডালৰ দৰে অস্পৃশ্য বুলি ভাবি পৰিত্যাগ কৰাৰ কথা কৈ আত্মাক ঘীন কৰা আত্মৰ হত্যাৰ সূচনা কৰিছিল, তেতিয়া নিমজ্জনমান মানসিকতাক সুচিদন্ত শুভ্ৰ বৰাহৰ দৰে কৰি যি মহাপুৰুষে সুজোৰে তুলি ধৰিছিল তেৰাই আছিল শংকৰদেৱ, আৰু কৈছিল শাস্ত্ৰ নহয় ভক্তি, বহু দেৱ দেৱী নহয় দৈভকীৰ পুত্ৰ কৃষ্ণ, মাত্ৰ দেৱ জগত মিথ্যা নহয়, জগত সৰ্ব শৰীৰতে, জীৱকুল মায়াৰ ফেলকি নহয়, কুকুৰ শৃগাল গদৰ্ভৰ আত্মাৰাম, কলিকাল পাপৰ আকাৰ নহয়, দেহ অসুচি নহয় বুলি ভবাৰ দৰে ভাৰতীয় ঐতিহ্যৰ মূল আদৰ্শৰ লগত মিলাই এখন পবিত্ৰ অসম কিংবা নিকা অসমীয়া জাতি গঢ়াৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শংকৰদেৱ যে কেৱল ধৰ্মগুৰুৱেই নহয়, তেওঁৰ সমন্বয় সংস্কৃতিৰ পৰম গুৰু ৰূপে বিভূষিত কৰাৰ দৰে ডক্টৰ ৰামচৰণ ঠাকুৰাই এক লেখনি আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ দেশত কোনো কালেই নথকা অনৈক্য, বিদ্বেষ, জাতিগত সমস্যা, ধৰ্মীয় অস্থিৰতা আদি যিবোৰ বিষবাষ্পই গা কৰি উঠিছে, শংকৰদেৱৰ আদৰ্শক যথাযথভাৱে অনুসৰণ কৰি সেইমতে কাম কৰিলে সেই সকলোবোৰৰ সমাধানৰ বাট আমি সহজতে বিচাৰি পাম, তথা আমাৰ সমস্যাৰো আপোন আপুনি ওৰ পৰিব। কাৰণ শংকৰদেৱ কেৱল অসমৰ ধৰ্মগুৰু নাছিল, তেওঁ আছিল সমন্বয় সংস্কৃতিৰ গুৰু। অসমত বাস কৰা হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, অসমীয়া, বঙালী, জাতি উপজাতি সকলো একেলগে বহিবৰ বাবে আমি যদি সুকীয়া মঞ্চ এখন